নমস্কাৰ এই ভিডিওটো হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ ওপৰত গতিকে আশা কৰিছোঁ আপোনালোকে এই মন্দিৰৰ বিষয়ে জানি ভাল পাব আৰু আপোনালোকক মই প্ৰথমতে ক'ব বিচাৰিম যে হালধিবাৰী বুঢ়ীমাই মন্দিৰটো হোৱাৰ আগত সেই মন্দিৰভাগৰ নাম অন্য এটা আছিল আৰু সেই কথা হয়তো বহুতে নেজানে সেইবাবে মই আপোনাক ক'ব বিচাৰিছোঁ স্থানীয় লোকৰ পৰা কিছু কথা মই জানিব পাৰিছোঁ যিখিনি জানিব পাৰিছোঁ বা মই এজন পূজাৰীৰ পৰা কিছু কথা জানিব পাৰিছোঁ গোটেইখিনি মই আপোনালোকক ক'বলৈ বিচাৰিম হালধিবাৰী বুঢ়ীমাই মন্দিৰ হোৱাৰ আগত প্ৰথমতে খোপা মন্দিৰ আছিল হয় খোপা মন্দিৰ হোৱাৰ নামৰ আঁৰত কিছু ৰহস্য আছে মই সেইখিনি ক'ব বিচাৰিম প্ৰথমতে সেই ঠাইত যেতিয়া এটা ভাল পথ অহা নাছিল সেই ঠাইৰ পৰা অলপ পানী ওলাই মানে কিয় পানী ওলাই থাকে পানী সদায় ওলাই থাকে আৰু সেই পানী যে ওলাই থাকে যাত্ৰীবোৰে ৰাস্তাবোৰ যেতিয়া মানে অলপ পানী হৈ থাকে তেতিয়া মানে সেই ঠাইত য'ৰ পৰা পানী ওলাই সেই যাত্ৰীবোৰ নামি বা ড্ৰাইভাৰবোৰ নামি গাড়ীৰ পৰা সেই ঠাইত খোপা এটা দিয়ে মানে মন্দিৰৰ ভিতৰত এটা কুণ্ড আছে এই কুণ্ডটো যি পানী সেই পানীখিনি সমান্তৰালভাৱে সদায় একে সমানেই থাকে কেতিয়াও ওপৰলৈ বাঢ়িও নাযায় কেতিয়াও তললৈ শেষো হৈ নাযায় কিন্তু সদায় নতুন পানী থাকে তাত আৰু সেই পানীখিনি এই কাৰণেই নতুন বুলি কোৱা হয় বা সদায় বেলেগ বুলি কোৱা হয় কাৰণ সেই পানীৰ পৰা কোনো গন্ধ ওলাই নাহে আৰু পানীখিনি সদায় বেলেগ কিন্তু ক'ৰ পৰা সেই পানীটো আহিছে আৰু ক'লৈ যায় কোনেও আজিলৈকে গম নাপায় মানে কি আছিলে এজন ৰাজস্থানৰ পৰা এজন বাবাজী আহিছিল নাম আছিল লাল বাবাজনে মানে সেই ঠাইত জিৰণি লৈছিলে আৰু জিৰণি লওঁতে তেখেতৰ ৰাতি সপোনত দেখুৱাইছিল যে ইয়াত এটা মন্দিৰ বনাবলৈ কৈছিলে সপোনত দেখুৱাইছিল আৰু তেখেতে তেতিয়া ক'লে যে মই কেনেকৈ বনাম মোৰ হাতত ইমান পইচা পাতি নাই বা টকা পইচা নাই আৰ্থিকভাৱে মই ইমান সবল নহয় বা তেতিয়া তেখেতক ভগৱানে কৈছিলে যে দুৰ্গা মায়ে কৈছিলে মা দুৰ্গাই কৈছিলে যে তুমি কেৱল তাত বনোৱা বাকী খৰচা কি হয় তুমি সেইবোৰ চিন্তা কৰিব নালাগে আৰু তেনেকৈ যেতিয়া সেই ঠাইত তেখেতে কিবা চালি এখনৰ ব্যৱস্থা কৰিছিল প্ৰথমতে তেনেকৈ মানে কি হৈছিল কিছুমান মানুহ যিবোৰ গাড়ী ট্ৰাকবোৰে ইটা নিয়ে 5টা 6টা এনেকৈ ইটা দি থৈ গৈছিলে মানে আৰু কোনোবাই বালি দিলে কোনোবাই কিবা এটা ডনেট কৰিলে তেনেকৈ মানে সেই চালিৰ পৰা লাহে এটা সৰুকৈ মন্দিৰ স্থাপন হৈছিল তাত আৰু এতিয়াও দেখিছে আপোনালোকে ডাঙৰকৈ হৈছে আৰু সেই ঠাইত আপোনালোকে আৰু এটা কথা আছে সেইখিনিত সেই ঠাই ৰক্ষক বুলি কয় মানে সেই ৰক্ষা কৰে সেই দেৱী মাই তাৰ আগতে যেতিয়া ৰাস্তা হোৱা নাছিল এজন স্থানীয় লোকৰ পৰা মই জানিব পাৰিছোঁ তেওঁ ক'লে যে তেওঁৰ ককাকৰ দিনৰ কথা তেওঁ ককাকৰ দিনত যেতিয়া ৰাতি অহা যোৱা কৰে সেই পথেৰে তেতিয়া মানে যদি তাত এটা সেৱা কৰি নাযায় মানুহে তেতিয়া মানুহবিলাকে দুৰ্ঘটনা হোৱা বা কিবা এটা অসুবিধা হোৱাৰ কথা মানে তেওঁ কৈছে যে যেতিয়া আগতে টকা পইচাৰ কোনো হেৰি কথা নাছিল আগতে আছিলে যে ফুল বা গছৰ পাত কিবা এটা দি যাতে সেৱা কৰি থৈ গুচি গৈছিল তেতিয়া কোনো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ যাব পাৰিছিল আগতে ইয়াত পইচা দি কোনো সেৱা নকৰিছিল মানে কৈছিলে যে ফুল বা কিবা গছৰ পাত এনেকৈ দি আমি সেৱা কৰি যাব লগা হৈছিল মানে মোৰ ককাহঁতৰ দিনত তেখেতে তেনেকৈ ক'লে আৰু এনেকুৱা আছে ৰাতি তেওঁলোকক যেতিয়া কোনোবা এজন মানুহ সেই ৰাস্তাৰে পাৰ হৈছিল আগতে কাৰণ সেইখিনি জেগা অলপ হাতী বা তেনেকুৱা কাৰণে ভয় আছিলে আগতে তেতিয়া মানে ৰাতি কোনোবাই এটা লেম্পেৰে আগবঢ়াই দিছিল মানে আৰু এনেকুৱা হৈছিলে যেতিয়া কোনোবা এজন মানুহে চাইকেল লৈ বা খোজকাঢ়ি যায় সেই মানুহজনক কেতিয়াও লগ পাব নোৱাৰিছিল মানে যিমানে চাইকেলখন বেগাই গৈছিল সিমানে সেই লেম্প লৈ যোৱা মানুহজন তাৰ পৰা বহুত বেছি স্পীড গৈছিল মানে এনেকুৱা টাইপ কোনেও কেতিয়াও লগ পোৱা নাই কিন্তু কোনোবাই আগবঢ়াই দিছিল মানে তেনেকুৱা সেই ৰক্ষক হিচাপে কোনোবা এজন আছিল আৰু এনেকুৱা কথা আছে বহুত যে তাত এটা আপোনালোকে আহোঁতে নিশ্চয় এটা একে ৰঙা কালাৰ কৰি থোৱা এটা পাথৰ আপোনালোকে দেখিছে সাধাৰণ পাথৰ নহয় এইটো আপোনালোকক মই প্ৰথমতে ক'ব বিচাৰিছোঁ সেইটো কোনো সাধাৰণ পাথৰ নহয় সেইটো মা দুৰ্গা মায়ে জিৰণি লোৱা পাথৰ আৰু কেনেকৈ গম পালে যেতিয়া এই মানে পথৰ নিৰ্মাণ কাৰ্য চলিছিল সেই সময়ত এনেকুৱা হৈছিল ৰাস্তাৰ মাজতে যিহেতু সেই পাথৰটো আছে সেইটো উঠাবৰ কাৰণে প্ৰথমতে খান্দিছিল প্ৰায় 20 ফুট খান্দিছিলে কিন্তু তেওঁ মানে সেই শিলটো লৰাব নোৱাৰিলে যিখন জেচিবি দি লৰাবলৈ চেষ্টা কৰিছিল জেচিবিখনৰ আগ চাইডটো ভাঙি গৈছিলে বম দিছিলে কিন্তু কোনো মানে সফল নহ'ল মানে সেই যিজন অভিযন্তা আৰু ৰাতি সপোনত সেই অভিযন্তাজনে সেই উকিলজনে সেই ইঞ্জিনিয়াৰজনে ৰাতি সপোনত দেখিলে যে
দুৰ্গা মায়ে কৈছে যে মই সেই শিলটোতে জিৰণি লওঁ, গতিকে মোক তাৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰিবা। গতিকে তেনেকৈ সেই ধৰণৰ কথা বহুত কিছুমান কথা আছে আৰু সকলোৱে বিশ্বাস কৰে। তাত আপোনালোকে হয়তো দেখিছে যে গাড়ীবোৰ ৰখাই সেৱা কৰে। হয়, সঁচাকৈ তাত বহুত গাড়ী মই নিজেও দেখিছোঁ তেনেকৈ ৰখাই থোৱা হয় আৰু ৰখাই পৰা সেৱা এটা কৰিহে যায় আৰু মংগল বুলি কোৱা হয় যদি সেৱা এটা কৰি যায়। তাত পূৰ্বতে মানুহে ফুল বা গছৰ পাত দি সেৱা কৰিছিল, তেতিয়া আমি কিবা এটা অৰিহণা দি আমি সেৱা কৰোঁ তাত। আৰু লাহে লাহে সেই মন্দিৰভাগ আজি বহুত ডাঙৰ হৈছে আৰু সেই মন্দিৰভাগ বৰ্তমান বুঢ়ীমাই মন্দিৰ নামেৰে জনা যায়। সোপা মন্দিৰৰ পৰা সোপা দিয়াৰ পাছত সোপা মন্দিৰ হৈছিল আৰু সোপা মন্দিৰৰ পৰা এতিয়া বৰ্তমান বুঢ়ীমাই মন্দিৰ। আৰু ইমান সুন্দৰ এটা ঐশ্বৰিক শক্তি থকা মন্দিৰ নিশ্চয় কেতিয়াবা আহিলে আপোনালোকে সোমাব। আৰু যদি গোটেই কথাখিনি আপোনালোকে আগতে গম পাইছিল নিশ্চয় কমেণ্টত জনাব, আৰু যদি প্ৰথম গম পাইছে যিসকলে প্ৰথম গম পাইছে তেওঁলোকেও জনাব আৰু নিজৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় মা দুৰ্গা, জয় মাতাজী।